বিষয়ববীয়া হিচাপে লজ্জিত, কাৰণ আমাক এখন অতি সুন্দৰ ষ্টেডিয়াম আমাৰ মাননীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত মহোদয়ৰ তৎপৰতাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 11 মাৰ্চত এখন উদ্বোধন কৰি আমাক সমজাই দিছিলে। কিন্তু প্ৰথমতেই হৈ গ'ল যে ঠিকাদাৰে যদিও এখন সকলো কাম হৈ গৈছিলে, গেট এখনৰ কাম হোৱা নাছিলে। গেটখন ইতিমধ্যে তেওঁলোকে 2 এদিনতে সমাপ্ত কৰিম বুলি কৈছে। গতিকে গেটখন খুলি থোৱাৰ কাৰণে কি হৈছে, গৰু ছাগলীখিনি ইয়াতে সোমাই আহে। আমি এটা ছাইডে যদি তলা মাৰি থওঁ, এটা ছাইডে সোমাই আহে, তেনেকুৱা এটা ব্যৱস্থা হৈ আছে। যাৰ কাৰণে প্ৰথম কথাটো হ'ল, আপোনালোকে নিশ্চয় দেখিছে খেলপথাৰত গৰু ছাগলী চৰি আছে। আৰু স্থানীয় লোকসকলে অকল গৰু ছাগলী নিজেই সোমায়ো নহয়, তেওঁলোকে ইয়াতে গৰু ছাগলী এৰালো দি থৈ গুচি যায়। যেতিয়া ইয়াত খেল চলি থাকে বা খেলুৱৈসকল ইয়াতে থাকে, তেতিয়া সেই কথাটো নহয়। যেতিয়া আগবেলা, যিহেতু এতিয়া গৰমৰ দিন, আগবেলা খেল ইয়াত চলি থকা নাই, সেইকাৰণে কি হৈছে, তেওঁলোকে আগবেলাই আহি পেলাই গৰু ছাগলীখিনি এৰি দি ইয়াতে এৰাল দি থৈ গুচি যায়। আৰু পিছবেলালৈ হয়তো যেতিয়া আমাৰ খেলুৱৈসকল আহে, তেওঁলোকে উলিয়াই কৰি দিয়ে, বা আমাৰো বিষয়ববীয়া আহিলে লগতে গোটেই গৰু ছাগলীখিনি উলিয়াই দিয়ে। কিন্তু উলিয়াই থৈ দি যোৱাৰ পিছতে আকৌ সোমোৱাই দিয়ে। প্ৰায় এই ব্যৱস্থাটো তেনেকৈ বহুত দিন ধৰি চলি আহি আছে। আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো সেই একেটাই পৰিৱেশ হৈ আছে। তাৰোপৰি সন্ধিয়া হ'লে গেট খুলি পেলাই গেটৰ ওপৰেদি পাৰ হৈ হ'লেও, যিহেতু গেটো হোৱা নাই, যুৱ প্ৰজন্মৰ বহুখিনিয়ে মানে আমি গম নাপাওঁ, যে দেখিছোঁ মাজে মাজে শুনো যে তেওঁলোকে আহি পেলাই ৰাতিলৈকে ষ্টেডিয়ামটোৰ ওপৰত উঠি বিভিন্ন অসামাজিক কাৰ্যকলাপ কৰি থকা বুলি অভিযোগ পাই থাকোঁ। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই ষ্টেডিয়ামখন নিজৰ বুলি ভাবক ৰাইজে। যিহেতু এইখন আমাৰ নিজা সম্পত্তি নহয়, ৰাইজৰ, খেলুৱৈসকলৰ। ইয়াতে আমাৰ কলিয়াবৰৰ খেলুৱৈসকলে খেলি পেলাই ইয়াতে তেওঁলোকৰ প্ৰতিভাখিনি লৈ পেলাই ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিভাখিনি দেখুৱাইছে, বা কলিয়াবৰৰ পৰা ইয়াৰ পৰা খেলি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত নামো কৰিছেগৈ। কিন্তু এই খেলপথাৰখন গৰুচৰণীয়া পথাৰ কৰি পেলোৱাৰ কাৰণে আমি নিজে লাজো পাইছোঁ, দুখো পাইছোঁ, যে সকলোৰে সহযোগিতা অবিহনে আমি অকল বিষয়ববীয়াই এই সমস্যাটো সমাধান কৰিব নোৱাৰোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় আমাৰ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ দেৱৰ তৎপৰতাত এই ষ্টেডিয়ামখন সৰ্বাংগ সুন্দৰ হৈ গৈছে। কিন্তু আমিয়ে ইয়াৰ পৰিৱেশটো আমি বৰ্তাই ৰাখিব পৰা নাই। আৰু যিহেতু আমাৰ ষ্টেডিয়ামখনৰ গেটখন যোৱাকালি হৈ পৰিছে, আৰু এই কিন্তু আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে, তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গেটত তলা লগোৱা হ'ব, গৰু ছাগলী যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। তাৰোপৰি চবতকৈ গৰু ছাগলীটো খেলপথাৰখন নষ্ট কৰিছে। বহুতে আহি পেলাই গাড়ী, আমাৰ বহুতৰ লগত যুক্তি তৰ্ক হৈছে, প্ৰত্যেকজন বিষয়ববীয়াৰ লগতে ৰাইজৰ যুক্তি তৰ্ক হৈছে, গাড়ী চলোৱা আদি কৰি কথাত। কিন্তু এতিয়াৰ পৰা যেতিয়া গোটেই বাউণ্ডেৰীটো হ'ল, গেট হ'ল, ইয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। আৰু ইয়াৰ দৰে আপোনালোকৰ জৰিয়তে ৰাইজকো অনুৰোধ জনাম, এই খেলপথাৰখন খেল আৰু খেলুৱৈৰ বাবে। গতিকে এই খেলপথাৰখন খেল আৰু খেলুৱৈৰ বাবে হৈ থাকিবলৈ দিয়ক। ইয়াৰ পৰাই যাতে কলিয়াবৰৰ সুনাম কঢ়িয়াই আনিব পাৰে খেলুৱৈসকলে, তাৰ কাৰণে ব্যৱস্থা কৰক। সকলোৱে অকল আমাৰ বিষয়ববীয়া কেইজনেই চোৱা এইটো বিষয়বস্তু নহয়, সকলো ৰাইজৰ সহযোগিতা লাগিব, স্থানীয় ৰাইজৰ সহযোগিতা লাগিব। আৰু এটা কথা অতিতকৈ দুখৰ হৈছে, এই পেভিলিয়নটো হোৱাৰ পিছত বহুতো উচ্ছৃংখল যুৱকসকল আহি পেলাই ইয়াতে মদ ভাং আদি বিভিন্ন মাদক দ্ৰব্য কৰাৰ কথা আমি নিজেও দেখিছোঁ, বা বহুতৰ আমাৰ ইয়াৰ পৰা ফোন কৰি আমাক ইয়ালৈ ষ্টেডিয়ামলৈ দৌৰিবলৈ অহা বা খেলিবলৈ অহা খেলুৱৈসকলেও জনাইছে, ছিনিয়ৰসকলেও জনাইছে। এই কথাটোত আমি ইতিমধ্যে সমিতিয়ে সিদ্ধান্ত লৈ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। জখলাবন্ধা থানাত বা মহকুমা আৰক্ষী বিষয়াকো এই কথাষাৰ আমি অৱগত কৰিম। আৰু আমি সকলো ৰাইজক অনুৰোধ কৰিম যে থানা, পুলিচ প্ৰশাসন, মহকুমা প্ৰশাসনক সকলোৰে ফোন নম্বৰ আমি ইয়াত আহি থ'ম। অকল আমাৰ সমিতিখনেই যে এই কথাটোক অৱগত কৰিবলগীয়া, সকলো ৰাইজে ইয়াত কিবা তেনেকুৱা অপ্ৰীতিকৰ দেখিলে আমি জনাবলৈ অনুৰোধ জনাইছোঁ, আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, আমি যাতে আগবাঢ়ি যাব পাৰোঁ।